নেলাগেও নেলাগে। ক্লাছ 8তে এইবোৰ নগ'লেও হয়। 9, 10টো বাকী আছে দেখোন, তেতিয়া যাব আকৌ। দৰকাৰ হ'লে মই লৈ যাম নহয় তাক। ইয়াতকৈ ভাল ভাল জেগালৈ লৈ যাম। অকণমান ডাঙৰ হৈ লওকচোন ল'ৰা। আজি যাব নালাগে, কৈ দিবা তাক। গুটিমাক, তাক পঠিয়াবলৈ হ'লে 1000কে টকা এনেই পানীত পৰিব। সেইকেইটা পইচাই তুমি হাঁহৰ পোৱালি কেইটামান আনি পুহি থাকিলে এটা সময়ত তোমাৰ কামত আহিব। নোৱাৰি দেই, নোৱাৰি। ইমান সৰুৰ পৰা যদি ফুৰিবলৈ যোৱা নামত 1000কে টকা খৰচ কৰিবলৈ ধৰে, তেতিয়াহ'লে তাৰ অভ্যাসটোৱে বেয়া হৈ থাকিব নহয়। তুমি কথাটো বুজি পাইছানে নাই বাৰু? কি যে মানুহ এজনৰ লগত সংসাৰ কৰি পালো। ভাল পাই থাকোঁতে গম পাব লাগিছিলে ইমান চিকতা বুলি। দৰকাৰ হ'লে ঘৰতে বুঢ়ী হৈ মৰিলোহেঁতেন, তথাপিও এইজনলৈ বিয়া নহলোহেঁতেন দেই। পাই গুটি ওলা, চাওচোন ময়ো কোনে তোক আজি যাবলৈ নিদিয়ে। কাৰ দম আছে? যোৱা ফিজ 1000 আৰু নিজৰ খৰচ 500, মুঠতে টকা 1500 এটা দিবই লাগিব তোক আজি বাপে। ইমান খেতিৰ দিনতনো তহঁতক এতিয়া কলৈ নিব লৈছে হয়? দুদিনমান পিছত যোৱা হ'লে ময়ে গৈ দিবলৈ পাৰিলোহেঁতেন। এতিয়া কেনেকৈ যাওঁ বাৰু? আমাৰ ঘৰতো একেদিন হাজিৰা দাই আছে যে, মায়ে সেইকাৰণে গৈ দিবলৈ নোৱাৰা বুলি আপোনাকে লগ ধৰিবলৈ কৈছিলে আকৌ। অ' মা ব'লক না, আপুনি গ'লে ভাল লাগিব। ছাৰহঁতেও কৈছিলে আপোনাক লগ ধৰি ল'বলৈ। কোন ছাৰে কৈছিলে অ'? পঠিয়াই দিবিচোন এদিন আমাৰ ঘৰলৈ। নোৱাৰা দেই যাবলৈ, ঘৰত থাকা। দৰকাৰ হ'লে মই যাম। আপোনাক আকৌ লগেই ধৰা নাই যে দেউতা। অ' মা, নহ'লে এটা কাম কৰোঁ, চব কথা বাদ দি কাঞ্চন দাইকে লগ ধৰি লওঁ নে কি? ঠিক মনত পেলালি। শকত আৱতকৈ বডি গাৰ্ডটোৰ কথা যাব। দিয়া ফোনটো লগোৱা, মই কথা পাতি দিওঁ। অ' মা, ময়ো যাম দাদাহঁতৰ লগত। তোক পঠিয়াবলৈ হ'লে ঘৰত কাম বন বাদ দি পথাৰ চথাৰ বাদ দি মই আগতীয়াকৈ ওলাই ল'ব লাগিব। দাইলে ফোনটো লগাই লওঁ। নবৌ কচু খালে খজুৱাই, নবৌ শাহু হ'লে নচুৱাই, নবৌ এঘৰলৈ গ'লে গৈ, নবৌ খোজে পতি কন্দুৱাই। নবৌ কৈ যাওক। অ'কে নবৌ অ'কে। নবৌ তুমি যদি মাতা মোক, মই নবৌ নোযোৱাকে থাকিম নে? নবৌ চাহ পানী নেলাগে, নবৌ লোকৰ ঘৰত খামেগৈ। বাহিৰত আমি দুটাই চিঞৰি টেটু ফালি মৰিছো, ইফালে এজনী আকৌ গান গাই ততেই পোৱা নাই। এই ঠাণ্ডাত এই সোপা কাপোৰ ধুবলৈ ওলাইছো ৰাতিপুৱাই তাকো অকলে। গাটো অকণমান গৰম কৰি ল'ব লাগিব ন। এই সোপা যে তই আজি ধুই থাকিবলৈ নেলাগে অৰ্থ। সৌটো দেখিছ মুখখন ফুলাই কেনেকৈ কন্দু ভাতো সমান কৰি থৈ দিছে। স্কুলৰ পৰা হেনো গোটেই লগৰ মুখাকে ক'ৰবালৈ ফুৰাবলৈ নিব আজি। ফুৰাবলৈ নহয়, শিক্ষামূলক ভ্ৰমণ। সেয়াই শুনিলি তাৰ মাত কথা কেনেকুৱাটো কৰি আছে বুলি ভাবিছ আকৌ ৰাতিপুৱাৰ পৰা। এতিয়া কথাটো হ'ল তাৰ লগত হেনো মাক বাপেক বা ককাক বায়েক কোনোবা এটা গৈ দিব লাগে। তই আজিতো যেনে তেনে গৈ দেচোন তাৰ লগত যাবা, কষ্টই মষ্টই। দৰকাৰ হ'লে তোৰ কাপোৰ সোপা ময়ে ধুই দিম দে। ব'লক না জবা পেহী, লগৰ চবেই যাব। আৰু লগত যদি আপুনি নাযায় মই আজি যাবলৈ নাপাম। ঘৰৰ পৰা কোনোবা নগ'লে ছাৰহঁতে লৈয়ে নাযাওঁ বুলি কৈছে। দেউতাইতো এতিয়ালৈকে নেলাগে যাবলৈ বুলিয়ে কৈ আছে। ব'লক না। ব'ল আকৌ তেতিয়াহ'লে, কিনো ডাঙৰ কথা। গাড়ীত উঠি ধুনীয়াকৈ জেগা ফুৰিবগৈহে লাগে। 15,000 ভাড়াটো কিন্তু মালিকে বেয়া হেভিকে লৈ ল'লে দেই। তোক কিমান দিব? আমাৰ মালিক তেনেকুৱা নহয় দাদা, বঢ়িয়া দিব কিবা এটা ধুনীয়াকৈ মিলাই মেলি। য'ত গ'লেও মই লোকচানত নাথাকোৱেই। বঢ়িয়া তেতিয়াহ'লে। আজি কিন্তু বাছত মানুহ বেয়া হেভি হ'ব ভাই। তই অকলে চম্ভালিবলৈ পাৰিবি জানো? পেন্দুকণিৰ পৰা একদম বুঢ়া বুঢ়ীলৈকে। অকলে নোৱাৰিম যেন লাগিলে মোক কবি। মাজতে মন গ'লে অকণমান শুইও ল'বি দৰকাৰ হ'লে, মই মিলাই দিম নহয়। খালি তয়ো মোক মালিকে দিয়া তাৰ পৰাই কিবা এটা মেনেজ কৰি দিবি আৰু ভাই বুলি। চবেই আহি বহি ল'লেহি চাগে খিৰিকী কাষৰ চিটবোৰত। মোক তই ড্ৰাইভাৰ দাদাক কৈ যেনে তেনে খিৰিকী কাষত চিট এটা উলিয়াই দিবি না দেই। আহা ভণ্টি, তোমালোকে প্ৰথম। খিৰিকী কাষত এটা চিট নহয়, গোটেই চিটবোৰ তোমালোকৰ কাৰণে সাজি হৈ আছে। যোৱা বহি লোৱাগে। হয়নে? ইমান ভাল তেতিয়াহ'লে। খিৰিকী কাষত নবহিলে যে মোৰ বমি হয়, সেইকাৰণে কৈছো। ব'ল বহি লওঁগে এতিয়া। যা তাৰ লগত বৰ বেছিকৈ হাঁহি কথা পাতি নাথাকিবি। উঠা ভনী, উঠা। দাদা এই মানে কি? আমি সেইবোৰ নাজানো দেই ভাই, কিন্তু এই মালটো বিৰাট খাতৰা। আঁতৰতে থাকিবা। আচ্ছা, তুমিও যোৱা এতিয়া বঢ়িয়াকৈ ওলাই আহাগে টিপ টপ হৈ। আহিলেই দেখোন মাল এটা এটাকে।
সময়ো হৈছে। মই বাৰু ভাতটো ৰাতিপুৱাই চোতালো দেই আজি। এতিয়া গৈ পটাপট দাইখিনি চুচি গাটো ধুই লওঁ, তাৰপাছত টিপ টপ হৈ ফিটিং মাৰি ওলাই আহোঁগে। ঐ ল'ৰা, ৰাস্তাত যাওঁতে কিন্তু সেই সৰু সুৰা খুটুক কাটাক বস্তুবোৰ বৰকে কিনি খাই নাযাবি, পইচাকেইটা দিছোঁ বুলি। গৈয়ে নাপাবি দিয়া ল'ৰা, আধা ৰাস্তাতে হাগিব লাগিব। হ'ব দেউতা। তহঁতৰ হেড ছাৰৰ লগত ফোনত কথা পাতিলোঁ মই অকণমান আগত। তহঁতক যলৈ নিব তাত ধুনীয়াকৈ খানা চানা খুৱাই লৈহে আহিব। গাহৰি মাংস, ব্ৰইলাৰ মাংস, মাছ চব লৈছে বোলে। আৰু এটা কথা, তাত নমাগে লগে লগে ধুনীয়াকৈ বহিয়ে কলমে লৈ ল'বি। ছাৰ বাইদেউহঁতে ধুনীয়াকৈ দেখুৱাই যাব নহয় কোনটো কি। সেইবোৰ চব বহীখনত 1 নম্বৰ পৰা লিখি যাবি। শিক্ষামূলক ভ্ৰমণত সেইটো মেইন কাম, 1 নম্বৰ কাম সেইটো। হ'ব দেউতা। কেনেকুৱা দেখিছ, মিলিছেনে? বেগটোৱে, জেকেটটোৱে আৰু চশমাযোৰে অকণমান বেছিকৈ মিলিছে অ'। বিৰাট ধুনীয়া লাগিছে অ', বিৰাট ধুনীয়া লাগিছে। যা গৈ থাক, দেৰিয়ে হ'ব এতিয়া। 8টা বজাত ওলাই যোৱা কথা আছে নহয় গাড়ী। বলক পেহী, লগৰবোৰ গোটেই সোপা কেতিয়াবাই গ'ল চাগে, মইহে চবতকৈ লাষ্টত। এই পেহীৰ হাতত ধৰি ল, বৰকে জঁপিয়াই নুফুৰিবিগে তাত গৈ। চাবি দেই জবা এইটো, বৰ পাক ঢিলামূৰীয়া। আগে আগে যা ঐ তই। মায়ে একেবাৰে হেৰাই থাকিবি বুলি ভয়ত ততেই নাই। হে প্ৰভু ঈশ্বৰ, ল'ৰাটো যেনেকৈ গৈছে তেনেকৈ ভালে কুশলে ঘূৰি আহিলে হয় আৰু ঘৰলৈ। ইয়াক পঠিয়াই মেলি আজৰি হ'লো যেতিয়া, এই চিকটা বাপেকডালক আজি ভালকৈ ঠেকেচনি এটা দি লওঁগে ৰ। ল'ৰাটো জীৱনত প্ৰথমবাৰ এনেকৈ যাবলৈ ওলাইছে স্কুলৰ পৰা। যোৱা সময়তো ভালকৈ মাত এষাৰ নিদিলে হেৰ'। আজি খুৱাই আছো ৰ মই ভাত। আজি ঘৰত থাকিব লাগিলে এইজনীয়ে মোক কি কৰিব ভালকৈ জনা আছে। গোটেই দিনটো খুন্দি শেষেই কৰি পেলাব। পলোৱাহে কথা এবাৰ। অথনিৰ পৰা মানে জোক লৈ আছিলে, মই ইফালে সোমালে ইফালে ওলাই যামগে বুলি। ক'লে আছে চোৰটো নিচিনা ঘূৰি আহক বুলি কৈছো না, সোনকালে ঘূৰি আহক, নহ'লে কিন্তু মই অকলে পথাৰলৈ যোৱাত নাই হ'লে দেই। পেহী চবেই উঠিলে, বাছ ফুল, আমালৈ দেখোন জেগাই নহ'ব এতিয়া। বল, কোনে কৈছে জেগা নহ'ব বুলি? চবেই হেজা দিছে, তইও দিছ। চবেই যদি বহিবলৈ পায় তই কেনেকৈ নাপাবি? জবা কাঞ্চন, তইও যাওঁনি? তই গ'লেনো মই নোযোৱাকৈ কেনেকৈ থাকিব পাৰোঁ? তই এতিয়া সেইবোৰ প্ৰথমতে আমাৰ দুটাক বহিবলৈ ধুনীয়াকৈ চিট দুটা উলিয়াই থাকে যা। ড্ৰাইভাৰ, চবতকৈ আগত টপ চিট দুটা এই দুজনক দি দিয়াচোন। জবা, মাটি কলহৰ পানী খাবা, দেহা শীতল কৰিব, গাঁৱৰ ডেকা ভাল পালে ফেচিলিটি বাঢ়িব। আৰু ল'ৰা ছোৱালী মুখা যাবহি চাগে এতিয়া। ঘৰত বয় বস্তুবোৰ দিনক দিনে যিমানহে বাঢ়ি আহিছে, সেইবোৰ গত লগাই থাকোঁতে ভালেই সময় যায়গৈ ৰাতিপুৱাই। নেযাবিও উপায় ৰ গৈছো ৰ। এনেকুৱা সময়বোৰ কাৰণে ঘৰত বাইক স্কুটি এডোখৰি লাগে, লৈ পেলাব লাগিব সোনকালে দেই। সত্যক কৈ ঘৰলৈ স্কুটি এডোখৰি আনিব লাগিব, যি কি নহওক। পইচানো কিহৰ অভাৱ। ন তই অকণমান পিছফালে বহচোন, এই ঘুটুকৰ ওচৰত নবহিবি। যিডালহে ডাঙৰ চকু, কেলেকাকে চাই দিব, একেবাৰে উফৰি গৈ ক'ৰবাত পৰিবিগে। দেখিছানে কেনেকুৱা জোখত ওলাইছোহি। বাছ যাওঁ অৱস্থা। আচলতে দিল খোলা মানুহটো। ডাঙৰ চা ভালনে? মই মানে আপোনাৰ ওচৰলৈ আহিছিলো, মোকতো লগ নধৰিলে বাৰু যাবলৈ, হ'লেও আহিছো আৰু। যাবলৈতো কি লগ ধৰিব লাগে, এটা যাওঁ বুলিলে এতিয়াও পাৰে, বলক। হ'ব মই কোৱা কাৰণে বৰ লগ ধৰি দেখুৱাব নালাগে, মই বেলেগ এটা কামতহে আহিছো। সৰু ল'ৰাখন এফালে যাবলৈ ওলাইছে মম চমকে, মইনো কি দি পঠিয়াম বাৰু? টকা কেইটামান দিছো, যাওঁতে ৰাস্তাত সিহঁতক কিবা কিবি খুৱাই নিব পাৰিব, থৈ দিয়ক। নোহোৱা হ'লেও হয় আইতা, হ'লেও আপুনি দিছে যেতিয়া থৈছো আৰু মৰম হিচাপত। কেনাইবোৰে আজিকালি পইচা যাকে তাকে য'তে ত'তে দি ফুৰে। যাব লাগিব ঘৰলৈ, ক'ৰবাত পইচা গাঁত চাত পাইছে বা। মই দুটামান টকা খুলি চাবগৈ লাগিব। তেতিয়াহ'লে ল'ৰাহেঁত যাত্ৰা আৰম্ভ।